নমস্কাৰ, জেএছ মটিভেটৰ আছাম চেনেলৰ এটা নতুন ভিডিঅ'ক লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। ভাল কাম কৰা সকলৰ লগত ভগৱানে কিয় বেয়া কৰে আৰু বেয়া কাম কৰা সকলৰ লগত ভগৱানে কিয় ভাল কৰে? আমি সকলোৱে ভাবোঁ ভগৱানে আমাকহে সকলোবোৰ দুখ জাপি দিয়ে। হয়তো আপুনিও ভাবে। শাস্ত্ৰত লিখা এটা কাহিনীৰ পৰা আজি আমি এই ভিডিঅ'টো আপোনালৈ প্ৰস্তুত কৰিছোঁ। যদি আপুনিও এই কাহিনীটো জানিবৰ বাবে ইচ্ছুক আছে, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব বুলি আশা কৰিলোঁ। কাৰণ ভগৱানৰ কথা আধাতে এৰিব নাপায়। ব'লক দেৰি নকৰি কাহিনীটো আৰম্ভ কৰোঁ। এখন গাঁৱত এজন বৰ দুখীয়া মানুহ আছিল। সেই মানুহজনে আনৰ ঘৰৰ গৰু চৰাই তেওঁ পৰিয়াল চলাইছিল। আৰু সেই মানুহজনে সদায় এটা মন্দিৰত যায় আৰু মন্দিৰত গৈ সদায় ভগৱানক একান্ত মনে প্ৰাৰ্থনা কৰে। এনেকৈয়ে সদায় মন্দিৰত যায়, মন্দিৰত গৈ ভগৱানক সদায় প্ৰাৰ্থনা কৰে। সেই দুখীয়া মানুহজনৰ প্ৰাৰ্থনা শুনি ভগৱান প্ৰসন্ন হৈ সেই দুখীয়া মানুহজনক ভগৱানে সাক্ষাৎ দৰ্শন দিলে। আৰু সেই দুখীয়া মানুহজনে ভগৱানক সাক্ষাৎ দেখা পাই মনৰ আনন্দত তেওঁ চকুৰে চকুলো ওলাই আহিল। আৰু চকু পানী মুচি সেই দুখীয়া মানুহজনে ভগৱানক ক'লে, প্ৰভু, মই আজি ইমান দিনে এই দিনটোলৈকে বাট চাই আছিলোঁ। আপুনিও চাগে আজি ইমান দিনে এই মন্দিৰটোৰ ভিতৰত মূৰ্তিৰ দৰে সোমাই থাকি আমনি পাইছে। আজি মই আপোনাৰ বাবে এটা কাম কৰিব বিচাৰোঁ। তেতিয়া ভগৱানে সেই দুখীয়া মানুহজনলৈ চাই হাঁহি মাৰি ক'লে, কোৱাচোন, তুমি মোৰ বাবে কি কৰিব বিচাৰা? তুমি মোক কেনেদৰে সহায় কৰিম বুলি ভাবিছা? কোৱাচোন। সেই দুখীয়া মানুহজনে ক'লে, প্ৰভু, মই এদিনৰ বাবে আপোনাৰ জেগাত মূৰ্তি হৈ থাকিম আৰু আপুনি মোৰ চেহেৰা লৈ এই গোটেই পৃথিৱীখন ভ্ৰমণ কৰিব পাৰিব। সেই দুখীয়া মানুহজনৰ কথা শুনি ভগৱানে লগে লগে প্ৰসন্ন হ'ল আৰু সেই দুখীয়া মানুহজনৰ প্ৰাৰ্থনা স্বীকাৰ কৰিলে। ভগৱানে সেই দুখীয়া মানুহজনক ক'লে, গোটেই দিনটোত মন্দিৰত পূজাৰ প্ৰাৰ্থনাৰ বাবে বহুত মানুহ আহিব। তুমি মাত্ৰ তেওঁলোকৰ মনৰ কামনাবোৰ, আশাবোৰ আৰু তেওঁলোকৰ প্ৰাৰ্থনাবোৰ শুনি যাবা। তুমি কিন্তু মুখেৰে একো নামাতিবা, কাৰণ তেওঁলোকৰ কপালত কি আছে সেয়া নিয়তিত আগতেই লিখা আছে। ভগৱানৰ কথাষাৰ শুনি সেই দুখীয়া মানুহজনে চিন্তাত পৰি গ'ল। মানুহজনে মনে মনে ভাবিলে যে ভগৱানে কি আমি কৰা প্ৰাৰ্থনাবোৰ নুশুনে নেকি? তেওঁ মনত বিভিন্ন প্ৰশ্নৰে খুন্দিয়াব ধৰিলে। সেই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিম বুলি বহুতবাৰ ভাবিও সেই মানুহজনে থমকি ৰ'ল আৰু ভগৱানৰ জেগাত গৈ থিয় দিল। আৰু ভগৱানে সেই দুখীয়া মানুহজনৰ চেহেৰা লৈ মন্দিৰৰ পৰা ওলাই গ'ল। অলপ সময় পিছত এজন মানুহে মন্দিৰলৈ আহিল। সেই মানুহজন এজন ব্যৱসায় কৰা মানুহ আছিল। আৰু সেই মানুহজনে মন্দিৰত আহি ভগৱানক ক'লে, হে প্ৰভু, মই আৰু এটা নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰোঁ। আপুনি আশীৰ্বাদ কৰিব যাতে ব্যৱসায়টো ভালদৰে আগবঢ়াই নিব পাৰোঁ। সেই বুলি সেই ব্যৱসায় কৰা মানুহজনে আশীৰ্বাদ লৈ উঠি যাওঁতে তেওঁ গম নোপোৱাকৈ তেওঁ ধনৰ মোনাটো তলত পৰি গ'ল। মানুহজনে মন্দিৰৰ পৰা ওলাই গুচি গ'ল। কিন্তু সেই মূৰ্তিৰূপী মানুহজনে সকলো দেখি আছিল, কিন্তু ভগৱানৰ কথা অমান্য নকৰি মুখেৰে একো নোকোৱাকৈয়ে চুপচাপ ৰৈ গ'ল। তাৰ পিছত সেই মন্দিৰত এজন দুখীয়া মানুহ আহিল আৰু সেই দুখীয়া মানুহজনে ভগৱানক হাতযোৰ কৰি প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, মোৰ ঘৰত আজি খাবলৈও এমুঠি চাউল নাই। কৃপা কৰি মোক কিবা এটা উপায় দিয়ক। মই মোৰ পৰিয়াল চলাব নোৱাৰা হৈছোঁ। এনেদৰে হাতযোৰ কৰি ভগৱানক প্ৰাৰ্থনা কৰি সেই দুখীয়া মানুহজনে মন্দিৰৰ পৰা ওলাই যাবলৈ লওঁতেই সেই আগতে আশীৰ্বাদ লৈ যোৱা ব্যৱসায়জনৰ পৰা পৰি যোৱা ধনৰ মোনাটোত সেই দুখীয়া মানুহজনৰ চকু পৰিল। আৰু সেই মানুহজনে ধনৰ মোনাটোৰ ওচৰত গৈ দেখিলে যে সেই মোনাটোত বহুত ধন আছে। আৰু লগে লগে সেই দুখীয়া মানুহজনে ভগৱানক ধন্যবাদ দি ধনৰ মোনাটো উঠাই ল'লে। আৰু ইফালে সিফালে চাই সেই দুখীয়া মানুহজন ধনৰ মোনাটো লৈ মন্দিৰৰ পৰা ওলাই গ'ল। ইয়াৰ পিছত মন্দিৰলৈ এজন নাপিত আহিল। সেই নাপিতজনে আহি ভগৱানক প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, মই কৰ্ম সন্ধানত সাগৰৰ মাজেদি সিপাৰলৈ যাব ওলাইছোঁ। আশীৰ্বাদ কৰিব যাতে ভালে ভালে গৈ ভালকৈ কামসমূহ কৰি ঘূৰি আহিব পাৰোঁ।
তেনেদৰে আশীৰ্বাদ লৈ উঠি যাওঁতে সিফালৰ পৰা সেই ব্যৱসায় কৰা মানুহজনে এগালমান মানুহ লৈ আহি মন্দিৰত উপস্থিত হ'ল আৰু ক'লে, মোৰ পিছত এই মানুহজনেই মন্দিৰত আহিছে। এই মানুহজনে মোৰ ধনৰ মোনাটো পাইছে। ইয়াক ধৰ বুলি কৈ ব্যৱসায় কৰা মানুহজনে লগত লৈ অহা মানুহখিনিক ক'লে আৰু সিহঁতে সেই নাপিতজনক ধৰি মাৰপিট কৰিলে আৰু ক'লে, ইয়াক এতিয়া কাৰাগাৰত নি ভৰাই থোৱা। তেতিয়াই মন্দিৰত মূৰ্তিৰূপী গৰুৰখীয়াজনে ভাবিলে, ধনৰ মোনাটো সেই দুখীয়া মানুহজনেহে নিলে আৰু এই নাপিতজনে মিছাতে মাৰ খাইছে। নাই, মই কাৰো লগত অন্যায় হ'ব দিব নোৱাৰো বুলি মূৰ্তিৰ মাজৰ পৰা মাত লগালে। আপোনাৰ ধনৰ মোনাটো এই নাপিতজনে পোৱা নাই। আপোনাৰ ধনৰ মোনাটো এজন দুখীয়া মানুহে পাই লৈ গ'ল। আপোনালোকে মিছাতে নিদোষী মানুহজনক মাৰপিট নকৰিব। এনেদৰে কৈ দিলে আৰু নাপিতজনক এৰি দিলে। ইফালে ধনৰ মোনাটো লৈ যোৱা দুখীয়া মানুহজনক বিচাৰি সকলো মানুহ মন্দিৰৰ পৰা ওলাই গ'ল আৰু সেই দুখীয়া মানুহজনক লগ কৰি ধনৰ মোনাটো কাঢ়ি লৈ কাৰাগাৰত ভৰাই থলে। এনেদৰে দিনটো পাৰ হ'ল। লাহে লাহে সন্ধিয়া হৈ আহিল। ভগৱানে সকলো জেগা ফুৰি আহি মন্দিৰত সোমালহি আৰু সেই গৰুৰখীয়া মানুহজনে ভগৱানক দেখি মূৰ্তিৰ পৰা ওলাই আহি সকলো কথা বিৱৰি ক'লে। কথাখিনি শুনাৰ পিছত ভগৱানে মানুহজনক ক'লে, তুমি এইটো এটা ডাঙৰ ভুল কৰিলা। তেতিয়া মানুহজনে ক'লে, প্ৰভু, মই চকুৰ আগত অন্যায় হোৱাটো কেনেকৈ চাম? তেতিয়া ভগৱানে ক'লে, সেই ব্যৱসায় কৰা মানুহজনে এটা ভুল পথেৰে পইচা ইনকাম কৰে। তেওঁ ধনৰ মোনাটো নোপোৱা হ'লেও সেই মানুহজনৰ একো হানি নহ'ল হয়। তাৰ বিপৰীতে মানুহজনৰ পাপৰ বোজা অকণমান হ'লেও কমিল হয়, কাৰণ সেই পইচাৰে এজন দুখীয়া মানুহ উদ্ধাৰ হ'লহেঁতেন। আৰু যিজন নাপিত সাগৰৰ সিপাৰে কৰ্মৰ বাবে যাব, সেই সাগৰখনত ডাঙৰ ধুমুহা চুনামি হ'ব। সেই মানুহজন যদি কাৰাগাৰত থাকিলহেঁতেন, তেতিয়া সেই মানুহজনৰ জীৱন ৰক্ষা পৰিল হয়। তুমি মোৰ কথা অমান্য কৰি বহুত ডাঙৰ ভুল কৰিলা। এতিয়া আমি এই কাহিনীটোৰ পৰা এইটোৱে জানিব পাৰিলো যে আমাৰ সকলোৰে জীৱনলৈ সমস্যা আহে আৰু সেই সকলোবোৰ সমস্যাৰ পিছত এটা নহয় এটা কাৰণ থাকে আৰু সকলোবোৰ সমস্যা আমাৰ ভালৰ বাবেই হয়। গতিকে সমস্যা আহিছে বুলি ভাগি নপৰিব। ভগৱানৰ ওপৰত বিশ্বাস কৰিব, কাৰণ ভগৱানে যি কৰে সকলো আমাৰ ভালৰ বাবেই কৰে।